Hello students, welcome to Binita Tutorial. আশা কৰো সকলো ভালে আছা। আজি মই তোমালোকক ডক্টৰ APJ আব্দুল কালামৰ বিষয়ে দুআষাৰ ক'ব ওলাইছো। মই হঠাতে এই লেসনটো পাই গলো বুক এখনৰ পিছফালে এখিনি কথা পালো তোমালোকলৈ বলো আগবঢ়াই থওঁ তোমালোকে জানিলে তোমালোকৰ সুবিধা হ'ব। সোৱা ডক্টৰ APJ আব্দুল কালাম এজন ভাৰতীয় বিজ্ঞানী। তেওঁৰ সম্পূৰ্ণ নাম আব্দুল পকিৰ জয়নুল আবেদিন আব্দুল কালাম। তেওঁৰ জন্ম 25 অক্টোবৰ 1931 চনত ৰামেশ্বৰমত। তেওঁ মিছাইল মানৱ বুলিও জনপ্ৰিয়। 1980 চনৰ 17 জুলাইত এওঁৰ সঞ্চালনাতে প্ৰথম কৃত্ৰিম উপগ্ৰহ ৰোহিণী উৎক্ষেপণ তেওঁৰ জীৱনৰ এটা ডাঙৰ কৃতিত্ব। তেওঁৰ তত্ত্বাৱধানতে অগ্নি আৰু পৃথ্বী মিছাইল উৎক্ষেপণ কৰা হয়। তেওঁৰ তত্ত্বাৱধানতে 1998 চনত ভাৰতে এলানি পাৰমাণৱিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ ঘটাই দেশ আৰু জাতিৰ উন্নতিৰ বাবে আগবঢ়োৱা নানা ধৰণৰ সেৱামূলক কামৰ বাবে ভাৰত চৰকাৰে তেওঁলৈ 1981 চনত পদ্মভূষণ, 1990 চনত পদ্মবিভূষণ আৰু 1997 চনত ভাৰত ৰত্ন বঁটা আগবঢ়ায়। 28 খনৰো অধিক বিশ্ববিদ্যালয়ে তেওঁক DSc উপাধি প্ৰদান কৰে। 2002 চনৰ পৰা 2007 চনলৈ তেওঁ ভাৰতৰ 81তম মহামান্য ৰাষ্ট্ৰপতি ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। তেওঁ কিমানতম ৰাষ্ট্ৰপতি আছিল? 81তম ৰাষ্ট্ৰপতি আছিল আৰু তেওঁ কাৰ্যকালটো 2002 চনৰ পৰা 2007 চনলৈ। তেওঁ এজন আশাবাদী মনৰ মানুহ। তেওঁৰ মনত কোনো ধৰণৰ নিৰাশাৰ ঠাই ল'বলৈ নিদিয়ে। সেয়ে তেওঁ দেশৰ যুৱ সমাজক উদ্দেশ্য কৰি কৈছে যে সংকীৰ্ণ আৰু তুচ্ছ লক্ষ্য স্থিৰ কৰি আগুৱাই যোৱাটো এটা অপৰাধ। তেওঁৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমিও কঠোৰ পৰিশ্ৰম কৰাৰ ব্ৰত ল'লে জীৱনত সাফল্যৰ জখলা বগাই ওপৰলৈ উঠি যাব পাৰিম। তেখেত কিন্তু বৰ দুখীয়া ঘৰৰ সন্তান আছিলে। 27 জুলাইত 2015 চনত শ্বিলং চহৰত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ এক অনুষ্ঠানত বক্তৃতা দি থাকোঁতে হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে। গতিকে এই মহান ব্যক্তিজনাৰ শ্বিলঙত মৃত্যু হৈছিল। এতিয়া চোৱা তেখেতৰ জন্ম হৈছিল 15 অক্টোবৰ 1931 চনত ৰামেশ্বৰমত আৰু মৃত্যু হৈছিল 27 জুলাই 2015 চনৰ শ্বিলঙত। মই এইখিনি কথা তোমালোকক এটা কাৰণে আগবঢ়াই থলো, মই হঠাতে পালো। এইবিলাক সৰু সৰু কথা তোমালোকে জনাটো ভাল। এনে হঠাৎ যদি কেতিয়াবা তোমালোকৰ তোমাৰ প্ৰিয় ব্যক্তি এজনৰ বিষয়ে যদি তোমাৰ লিখিবলৈ আহে, হঠাৎ তোমালোকে একো নজনাতকৈ 2টা লাইন হ'লেও লিখিব পাৰিবা। আশা কৰোঁ তোমালোকৰ এইখিনি জানি ভাল লাগিলে। যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজতো শ্বেয়াৰ কৰি দিবা। আজিলৈ আহোঁ, লগ পাম আন এটা ভিডিঅ'ত।